দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছাৰ সদাগৰ 2014 চনত যেতিয়া অসমলৈ আহিছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আহিছিল আৰু 16 মেৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব বুলি কৈছিল তেওঁক এই কাৰণে মিছাৰ সদাগৰ বুলি কৈছো কাৰণ তাৰ পাছৰ পৰা এতিয়ালৈকে 10টা তেনেকুৱা 16 মে পাৰ হৈ গল কিন্তু কোনো বিদেশী তালি টোপোলা বান্ধি নগল বৰঞ্চ হিন্দু অবৈধ হিন্দু বাংলাদেশীক তালিয়ে টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে যুঁজা চলাইছে এতিয়া তেওঁক প্ৰধানমন্ত্ৰী হোৱাৰ 11 বছৰৰ পাছত পুনৰ অসমলৈ আহি অনুপ্ৰৱেশকাৰীক হকিয়াই দি সংলাপ আওৰাবলৈ আৰম্ভ কৰিছে 11টা বছৰে কি কৰি থাকিলে তাৰ খতিয়ান দিব লাগে কোনে বাধা দিছিলে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি কৰিবলৈ কোনে বাধা দিছিলে অবৈধ বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ কেৱল এই বিজেপি দলটোৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত অসমৰ বিদেশী সমস্যাটো এতিয়াও গেঠেলা মাৰি আছে মাটি ভেটিৰ কথা কৈ 16 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ আহিল 21 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহিল কিন্তু 10টা বছৰত কোনো ধৰণৰ অসম চুক্তি ৰূপায়ণৰ দিশে ফলপ্ৰসূ পদক্ষেপ লৈ নেদেখুৱালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়াই পশ্চিমবংগৰ নিৰ্বাচন আহে তেতিয়াই অবৈধ বিদেশী তেতিয়াই অনুপ্ৰৱেশকাৰীলে মনত পৰে আৰু হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰে অসমৰ মানুহ বুৰ্বক নহয় অসমৰ মানুহে বুজি পায় যে পশ্চিমবংগৰ নিৰ্বাচনৰ কাৰণে 2019 চনত কাখন জাপি দিছিলে লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচন জয়ী হোৱাৰ আৰু তাৰ কাৰণে অসমত 5 গৰাকীকৈ মাতৃৰ বুকু খুদা কৰা হ'ল 5 গৰাকীকৈ মাতৃৰ সন্তানক গুলিয়াই হত্যা কৰা হ'ল আৰু তাৰ পাছৰ পৰা গেঠেলা মাৰি থাকিলে দীঘলীয়া সময় ৰুল ফ্ৰেম নকৰাকে পেলাই থৈ দিলে এতিয়া পশ্চিমবংগৰ নিৰ্বাচন আকৌ অহা বছৰলৈ আহিছে লগে লগে হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বাঢ়িছে লগে লগে 14 চনৰ সীমাৰেখা বঢ়াই দি 24 চন কৰিব বিচাৰিছে অৰ্থাৎ পশ্চিমবংগত নিৰ্বাচন জিকিব লাগে অসমৰ খিলঞ্জীয়া মানুহ মৰে থাকে তাক লৈ বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই